হেল্ল' আজি আমি আছোঁ অন্ধ্ৰপ্ৰদেশৰ এখন সৰু চাই টাউন অনন্তপুৰ বুলি কয়। ইয়াতে কিয় আহিলোঁ কেনেকৈ আহিলোঁ এইবিলাক বাৰু লম্বা ব্লগত কৈ থাকিম। বৰ্তমান আমি ৰাতিপুৱাই উঠি কেনে ব্ৰেকফাষ্টলৈ বুলি গৈ আছোঁ, যিটো নেকি বুফে ব্ৰেকফাষ্ট আছিলে। আৰু ইয়াৰ মাজতে সিহঁতৰ হোটেলৰ লবিত ভগৱানৰ মূৰ্তি ধুনীয়াকৈ সজোৱা আছে কাৰণে আপোনালোককো দেখালোঁ। আৰু ইহঁতৰ ৰেষ্টুৰেণ্টখনৰ নাম টেষ্ট অফ পোলাওজত গৈ কেনে অৱশ্যে ৰাতিপুৱা পোলাও নাছিলে, ডোচা ইডলি যিবোৰ ছাউথ ইণ্ডিয়ান মেইন ব্ৰেকফাষ্ট থাকে সেয়ে আছিলে। আৰু ছাৰপ্ৰাইজিংলি নুডলছ আছিলে, যিটো মই ভাল পাওঁ, গতিকে মই লৈছোঁ নুডলছ, মামানৰ কাৰণে লৈছোঁ এটা ইডলি। আৰু হেল্ডি বস্তু আছিলেই দেই, যেনেকৈ ফ্ৰুট ছালাড, চেণ্ডউইচ এইবিলাক। কিন্তু মইতো ইমান ৰাতিপুৱা ইমান হেল্ডি বস্তু খাব নোৱাৰোঁ, আনহেল্ডি হ'লেহে মোৰ পেট ভৰে, গতিকে মই অফক'ৰ্ছ নুডলছ লৈছোঁ। আৰু ইমান দেৰি বাপেকেও আহি পালে, আমি খাওঁতে ৰুমৰ পৰা ফ্ৰেছ হৈ কেনে অকণমান মামানৰ লগত খেলিলে। এগৰাকী বৰ মৰমীয়াল মৰম লগা মানুহ এজনী আছিলে, ৱেইট্ৰেছ তাতে, মামানৰ লগত খুব খেলিছে। কিন্তু তেওঁ ভিডিঅ' লোৱা নহ'ল আৰু তেওঁক নেকি বেয়াই পায় বুলি, সেইকাৰণে। আৰু খাই লৈ কেনে ফূৰ্তি কৰি কেনে আমি তাৰ পৰা চেক আউট কৰিবই হ'ল। ৰেষ্টুৰেণ্টৰ পৰা ওলাই আহি এয়া লিফ্টলৈ বুলি ৰখি আছিলোঁ, এইকাৰণে আপোনালোকক লবিটো দেখাই দিলোঁ।